ফটকৈ একদম গাড়ীখন ৰাখিছে ৰাখি ঐ যা তুমি অৰ্জুন থাকা গম পোৱা নে তেতিয়া আকৌ জয়সাগৰটো ভিতৰত পুখুৰীটোৰ ভিতৰত পানী নাই নহয় সেই আমেৰিকানবিলাকে পাৰ কাটি গোটেই পানী উলিয়াই মাছ ধৰি ডেইলি মাছ আৰু সকলোৱে অসমত এজন ব্যক্তিক চিনি পায় ৰাষ্ট্ৰীয় পৰ্যায়ৰ মিলখা সিং যিহেতু তেওঁৰ নামত এখন ছবি নিৰ্মাণ হৈছে গতিকে তেখেতসকলৰ লগত খেলা কিছু অভিজ্ঞতা বা আপোনাৰ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত খেলা কিছু অভিজ্ঞতা ক'ব নেকি আছে মিলখা সিঙৰ লগত প্ৰথম দিল্লীতে আমি কৰিলে কেনেকৈ মই যদি সোমাওঁ মিলখা মাখনৰ বাহিৰে বাকী দুটাৰ এটা কাট খাই যাব তাত সিদ্ধান্ত ল'লোঁ যে মই টিমৰ গেম নেখেলোঁ মোক কেনেকৈ ক্ৰছ কৰি গৈছে ইমান আঁতৰত আছে তাৰপৰা ইটোতো গাত লাগি আছে ই কিন্তু মোৰ বডিটোহে আগ ইয়াৰ হাতখন আগ মোৰ হাতখন সেইকাৰণে পেপাৰ পত্ৰই খুব ওলাইছিলে যে এনেকুৱা কম্পিটিশ্যন 100 মিটাৰটো আজি কেইবছৰমান হোৱা নাই বুলি কৈছিলে ফিনিচিংটো একদম ৰাষ্ট্ৰীয় গেমছ 800 মিটাৰ নিউ ৰেকৰ্ড BS বৰুৱা ৰাজস্থান দেখিছে নাই মোৰ নামটো ৰাজস্থানলৈ কেনেকৈ গ'লগৈ তেখেতৰ জন্ম হৈছিল 1937 চনৰ 3 ছেপ্টেম্বৰ দিনা শিৱসাগৰ 37 কিন্তু গুগলত কিন্তু হেৰিয়ত ভুলকৈ আছে তেন্তে ভুলকৈ আছে আপোনাৰ হেৰিয়ত 40 আছে মই কওঁ মই কথাটো কি এটা সম্পূৰ্ণ ভুল প্ৰথমতে কৈ লৈছোঁ যে ভিডিঅ'টো অলপ দীঘলীয়া হৈছে কিয়নো যিগৰাকী ব্যক্তিক লৈ ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ তেখেতে অসমত একো সা সুবিধা নথকাৰ পাছতো কেনেকৈ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত সোণৰ পদক পাবলৈ সক্ষম হৈছিল মিলখা সিঙৰ দৰে এজন খেলুৱৈ কেনেকৈ হৰুৱাইছিল আৰু প্ৰতিযোগিতাৰ পৰা আঁতৰাবলৈ তেওঁৰ লগত কি চলনা কৰিছিল অলিম্পিক খেলাৰ পৰা কিয় বিৰত থাকিব লগা হ'ল লগতে তেওঁ শৈশৱত দেখি অহা দ্বিতীয় বিশ্বযুদ্ধৰ কিছু কথাও আমাৰ আগত অৱগত কৰিব আৰু তেখেতৰ কথাখিনি শুনিলে বোধ কৰোঁ আপোনাৰ মনত এক কাল্পনিক ছবি ভাহি আহিব গতিকে পাৰিলে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব আমি ভাল হোৱাতে চিন্তা কৰিছোঁ অসমত মোক কোনো চিনি নাপায় কোনো খেল ধেমালি দেখা নাই আজিলৈকে দিনে হয় নাই এতিয়া চিনি নোপোৱা উদ্দেশ্যটো কি আছিলে যে চিনি নাপায় আপোনাৰ ইমান প্ৰচাৰটো নহ'ল নহয় কাগজে পত্ৰই টিভি মোৰ নামো হেৰাই থাকিলে নমস্কাৰ সকলোকে মই আপোনালোক সকলোকে মোৰ এই চেনেলটোলৈ স্বাগতম জনাইছোঁ আৰু আশা কৰিছোঁ আপোনালোকে মোৰ এই ভিডিঅ'টো পাৰিলে শেষলৈকে চাব কাৰণ মই আজি যিজন ব্যক্তিৰ বাসগৃহত উপস্থিত হৈছোঁহি সেইজন ব্যক্তি হৈছে অসম তথা সমগ্ৰ ভাৰতবৰ্ষৰে গৌৰৱ তেখেত হৈছে অসমৰ প্ৰথমজন ক্ৰীড়াবিদ যিজনে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত সোণৰ পদক আজুৰি আনিবলৈ সক্ষম হৈছিল আৰু তেখেত হৈছে অসমৰ প্ৰথমজন অৰ্জুন বঁটা প্ৰাপ্ত ক্ৰীড়াবিদ আৰু মই আহি তেখেতৰ ঘৰত উপস্থিত হৈছোঁহি তেখেতৰ নাম হৈছে ক্ৰীড়াবিদ ভোগেশ্বৰ বৰুৱাদেৱ আপোনালোকে চাগে সকলোৱে চিনি পায় আৰু যিসকলে তেওঁৰ বিষয়ে নাজানে মই সেইসকলৰ কাৰণে এই ভিডিঅ'টো আগবঢ়াইছোঁ আৰু তেখেতে 1966 চনত বেংককত অনুষ্ঠিত এছিয়ান গেমছত 800 মিটাৰ ৰেচিঙত সোণৰ পদক আজুৰি আনিবলৈ সক্ষম হৈছিল তেখেতৰ শৈশৱ তেখেতৰ জন্ম তেখেত কেনেদৰে ক্ৰীড়া জগতলৈ গ'ল সকলোখিনি আলোচনা কৰিম আৰু তাৰ আগতে মই দুটামান কথা কৈ লওঁ মই তেখেতক সৰুৰ পৰাই চিনি পাওঁ তেখেতৰ ঘৰলৈ সৰুৰ পৰাই আহিছোঁ আৰু মই দেখি আহিছোঁ তেখেত এজন সহজ সৰল ব্যক্তি সাধাৰণভাৱে তেওঁ জীৱন যাপন কৰি আহিছে খুব এটা সহজ মনৰ ব্যক্তি হয় তেখেতৰ ব্যক্তিত্ব মোৰ ভাল লাগে আৰু মই সেই হেতুকে তেখেতৰ ঘৰত আজি উপস্থিত হৈছোঁহি আৰু সকলোৱে জানে তেখেতৰ জন্মদিনটো 3 ছেপ্টেম্বৰ দিনা অসমত ক্ৰীড়া দিৱস হিচাপে পালন কৰে অভিৰুচি ক্ৰীড়া দিৱস হিচাপে আৰু আজি 2 ছেপ্টেম্বৰ মই আগদিনাখনি আহিলোঁ কাৰণ কাইলৈ তেখেত যিহেতু অলপ ব্যস্ত থাকিব সেইকাৰণে মই তেখেতক জন্মদিনৰ শুভেচ্ছা জনাবলৈ আহিলোঁ তেখেতৰ পৰা আশীৰ্বাদ ল'বলৈ আহিলোঁ আহক তেখেতৰ মনৰ কথা কিছু আমি জানো দৌতি মই আপোনাক দৌতি বুলিয়ে মাতিছোঁ কাৰণ সৰুৰ পৰাই দৌতি বুলিয়ে মাতি থাকোঁ আৰু মই জন্মদিনৰ শুভেচ্ছা জনাইছোঁ আপোনাৰ স্বাস্থ্যটো যিহেতু ভাল নহয় কামনা কৰিছোঁ ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ আপুনি সদায় ভালে থাকক সুস্থ থাকক আৰু আমি সকলোৱে যাতে জন্মদিনটো এখেতৰ আমি ভালদৰে পাতিব পাৰোঁ এখেতৰ লগত থাকি সেইটোৱে প্ৰাৰ্থনা কৰিছোঁ আৰু এতিয়া আপুনি প্ৰথম মোক কওকচোন আপোনাৰ স্বাস্থ্যটো এতিয়া বৰ্তমান কেনেকুৱা বৰ্তমান মই এনেই ঘৰতে চলা ফুৰা কৰি আছোঁ আৰু বাহিৰলৈ নাই যোৱা সেইটোৱে
দৌতি মই দৌতি বুলিয়ে কৈছোঁ, কাৰণ মই দৌতি বুলি সম্বোধন কৰোঁ। ভোগেশ্বৰ বৰুৱাদেৱ বুলি ক'বলৈ মোৰ অকণমান দিগদাৰ হ'ব, সেইটো কাৰণে। দৌতিৰ জন্মৰ কাহিনী যদি আপোনালোকে চাই, জন্ম যদি আপোনালোকে গুগলত চাই, অকণমান ভুলকৈ পাব, বা তেওঁৰ নামো ইমান অসমত যিমানটো জনপ্ৰিয় হ'ব লাগিছিলে এজন প্ৰথম ক্ৰীড়াবিদ হিচাপে সোণৰ পদক অৰ্জন কৰা, সেইটো হিচাপত তেখেতৰ কিন্তু নাম ইমান চৰ্চাত নাই। গতিকে সেই কাহিনীখিনি সকলোৱে আমি গম পাম। প্ৰথমতে তেখেতৰ জন্মৰ পৰা আৰম্ভ কৰোঁ। জন্মও তেখেতৰ অলপ চন আপোনালোকে যদি গুগলত চাই খেলি মেলিকৈ পাব। গতিকে তেওঁৰ মুখৰ পৰাই জানো কি কাহিনীখিনি। গতিকে আপোনাৰ জন্মৰ চনটো ক'ব পাৰিবনে? মানে আৰু কেতিয়া জন্ম হৈছিল, আৰু কেনেদৰে আপোনাৰ নামটো কেনেকুৱাকৈ মানে ভুল হ'ল, যিহেতু যি কাৰণে অসমৰ ৰাইজে আপোনাক অকণমান চিনি পোৱাত দিগদাৰ হৈ গ'ল? মোৰ জন্ম 1937, 3 ছেপ্টেম্বৰ। এইটো 17 শাওণ নে কি, এইটো এনেকুৱাতে মোক সেইকাৰণে সেই শাওণত জন্ম, গতিকে কি কয়, ভাদত জন্ম, গতিকে ভুটীয়া ভুটীয়া বুলিয়ে মাতে আগত গাঁৱৰ বুঢ়া বুঢ়ীবিলাকে। এতিয়া কি ক'ম? আপোনাৰ নামত অকণমান সাল সলনি হৈ গৈছিলে, যাৰ কাৰণে অকণমান আপোনাক চিনি পোৱাত অসমৰ ৰাইজে ভুল কৰিছিলে, বা এতিয়াও হয়তো সকলোৱে গম নাপায় আপোনাৰ বিষয়ে ভালদৰে। কিন্তু আপোনাৰ বিষয়ে সকলোৱে জনাটো আচলতে প্ৰয়োজন, অসমবাসী ৰাইজ। আপুনি যিহেতু অসমৰ ক্ৰীড়া জগতলৈ প্ৰথম এক আশাৰ ৰেঙনি আনিছিলে, তো সেই বিষয়ত আপুনি কি ক'ব? এইটো সত্য, মোক কোনো চিনি নাপাইছিলে। কথাটো কি, মোৰ নামৰ খেলি মেলি হ'ল। নামৰ খেলি মেলি মই নাই কৰা, এইটো পেপাৰে পত্ৰই সাংবাদিকসকলে শ্বৰ্টকৈ পেলালে বস্তুটো। মোৰ নামটো হেৰাব গতিকেই মোৰ গোটেই খেলি মেলি হ'ল, অসমবাসী ৰাইজে নেজানে। হেৰালে কেনেকৈ? এই যে বৰ্ডত নাম ওলায়, টাইপ কৰিলে মানে ওপৰত নামবিলাক ওলায়, গোটেই লিষ্টখন ওলায় পাৰ্টিচিপেটাৰ। তাৰপিছত যিবিলাক কম্পিটিশ্যন, ফাৰ্ষ্ট ছেকেণ্ড থাৰ্ড আহিব, সেইমতে নাম ওলায়। সেইটো ভাৰতত এটা প্ৰেক্টিছ চলিছিলে, জাৰ্মানী টীম এটা আৰু ছিংগাপুৰৰ টীম এটা। আমি তেতিয়া পুনেত কেম্প কৰি আছিলোঁ। আমালৈ ইনফৰ্মেশ্যন নাই, আমি দিল্লীত অ'পেন মিট এটা কৰিছে এইটো বিষয়ত, নামবিলাক যে ওলাব লাগে, বৰ্ডত ওলাব লাগে, সেইবিলাক কথা। সেইটো প্ৰেক্টিছৰ কাৰণে আমাক দিল্লীলৈ মাতিলে। দিল্লীত গ'লোঁ। দিল্লীত প্ৰথমে লিষ্টখন গালে, বৰ্ডত আমি দেখিছোঁ। আমাক গ্ৰাউণ্ডলৈ মাতিছে কম্পিটিশ্যন কৰিবৰ কাৰণে। কম্পিটিশ্যনত হাজিৰ হৈছোঁ, নামটো ঠিকে আছে। মোৰ নামটো তাত CSM BS বৰুৱা, মই ছাৰ্ভিচেছ হৈ খেলোঁ যে। পানী খাব নেকি? পানীটো অকণমান লাগিব। সেইটো প্ৰেক্টিছৰ কাৰণে তেওঁবিলাকে অ'পেন নেশ্যনেল গেম এটা কৰিলে, নেশ্যনেল ষ্টেডিয়াম দিল্লী। তো আমি গ'লোঁ আৰু গৈ ফিল্ডত নামিবৰ সময়ত লিষ্টখন বৰ্ডত ওলাইছে, আমি নিজে দেখিছোঁ। মোৰ নামটো আগত খালি CSM আছে, CSM ভোগেশ্বৰ বৰুৱা আছে। কাৰণ এই ছাৰ্ভিচেছৰ মানুহবিলাকৰ ৰেংকটো প্ৰথমে আহে, চিপাহী, হলদাৰ, নায়ক, কেপ্টেইন, লেফটেনেণ্ট, এনেকুৱা। তো মোৰ ৰেংকটো প্ৰথমে আহিলে CSM BS ভোগেশ্বৰ বৰুৱা। নামটো ঠিকে আছে, একো দিগদাৰ নাই। তাৰপিছত কম্পিটিশ্যন আৰম্ভ হ'ল। মই ফাৰ্ষ্ট আহিছোঁ প্ৰথমে তাতে। মোৰ নামটো আহিছে, দয়াল সিঙৰ নাম আহিছে, এনেকৈ চবৰে নাম আহিছে আৰু। তাৰপিছত চালোঁ মোৰ নামটোত মানে কি হ'ল, BHUGE তালৈকে এটা ঘৰত মানে এটা আখৰ ঠিকে কৈছে। দুটা ঘৰ কেনেকৈ কাটি গ'ল ক'ব নোৱাৰোঁ। SWAR হ'ল, স্বৰটো বেলেগ হ'ল। তাৰপিছত এটা ঘৰ কাটি আকৌ বৰুৱা হ'ল, বুজিছেনে? তো মই বোলো কাট খাই গ'ল আৰু মই ভবা নাই মোৰ যে নামটো এনেকুৱা হৈ যাব। নামটো ঠিকে আছে, খালি ঘৰকেইটা মাজত দুটা কাট খাই গ'ল, আৰু এটা মাজত কাটি পেলানি বৰুৱা হ'ল। সেইটোতো হ'বই লাগে। তাৰপিছত আৰু চব ৰিজাল্ট হৈ গ'ল, এনাউন্স কৰিলে। এনাউন্সটো ঠিকে আছে। নেক্সট ডে পেপাৰত যেতিয়া মই পঢ়োঁ, মই ফাৰ্ষ্ট BS বৰুৱা ছাৰ্ভিচেছ এনেকৈ আছে, ছাৰ্ভিচ তেনেকৈ আছিলে।
বি এছ বৰুৱা কেনেকৈ হ'ল তেতিয়া গম পালোঁ ভোগেশ্বৰটো স্বৰটো বেলেগ কৰি পেলালে গম পাইছেনে এছটো যে আছিলে তাত স্বৰ সেইটো এটা কৰিলে কাৰণ দুটা ঘৰ কাটি আছিলে যে এটা ঘৰ কাটি পৰুৱা হ'ল সেইকাৰণে বি এছ বৰুৱা কৰি পেলালে এই নামটো সেইদিনাখনেই গণ্ডগোল হ'ল সেইদিনাখন আমাৰ ট্ৰাই লৈছে তাৰপিছত পিছদিনাখনটো নাম হৈ গ'ল আৰু পিছদিনাখনহে মনলৈ আহিছে কথাটো মোৰ নামটো নাই ভোগেশ্বৰ নক'লে মানে কোনোতো অসমত চিনি নাপাব গতিকে মই কি কৰিলোঁ তাৰে দিল্লীৰে এজন লৈ পিনি ইণ্টাৰনেশ্যনেল বিল্ডিং পালোঁগৈ বিল্ডিঙত গৈ কথা ক'লোঁ তেওঁৱে ক'লে ভালধৰণে ক'লে বোলে এইটোতো ইয়াত অফিচত নহ'ব যিকেইজন কৰ্মচাৰী তাত আছিলে নহয় তেওঁবিলাকক লাগিব এতিয়া কৰ্মচাৰী মানে মিডিয়া ক'ত বিচাৰিমগৈ আমি দিল্লীত সেইটো হ'ল বাদ দিয়ক খবৰ তাৰপিছত লগৰবিলাক মোক উটঙাই দিলে নহয় মোক এই হ'ব ভালৰ কাৰণে হৈছে দে লগৰবিলাকে সেই নিচিনাকৈ ক'লে হ'ব যি হৈছে ভালৰ কাৰণে হৈছে তই চিন্তা নকৰিবি বাদ দিলোঁ আৰু এই বি এছ বৰুৱা যে হ'ল তেতিয়াৰ পৰা মোৰ এই নামটো ভোগেশ্বৰ থকা হ'লে হয়তো অসমবাসীয়ে চিনি পালেহেঁতেন ভোগেশ্বৰ নিশ্চয় অসমীয়াই হ'ব কিন্তু বি এছ বৰুৱা হ'ল যে সেইকাৰণে অসমীয়া চিনি নাপালে সেইকাৰণে অসমবাসী দুখিব নোৱাৰোঁ মই কাকো দুখা নাই আৰু কাৰো দুখ নাই মোৰো দুখ নাই অসমবাসী ৰাইজেও দুখ নাই সেইকাৰণে নামটো এনেকৈ হেৰালত অসমবাসী ৰাইজে মোৰ গোটেই কাহিনীটো নেশ্যনেল ইণ্টাৰনেশ্যনেল যিমান গেম খেলিলোঁ ৰেকৰ্ড কৰিলোঁ কি কৰিলোঁ একো মানে চিনি নাপালে কাৰণ বি এছ বৰুৱা প্ৰায় কিছুমানে কয় যে চিটাগঞ্জ বেংগলী মানুহ নহ'লে বাৰ্মিজ হ'ব আমাৰ অসমত সেইমতে আলোচনা হ'ল চিনাকি যে হ'ল সেইটো কথা অকণমান কম নেকি পিছৰ যিটো যেতিয়া চিনাকি হ'ল মই যেতিয়া পাটিয়ালাত আছিলোঁ পাটিয়ালাত তাত এজন আমাৰ অসমীয়া মানুহে NIS কৰি আছিলে তেওঁ কি বুলি কয় ফুল ফেজত NIS কৰিছে 2 বছৰীয়া কোৰ্চ তেওঁক মই তাত থাকোঁতে পায়ে আছোঁ আৰু সদায় পাই আছোঁ আগতে খেলতো পাইছোঁ তেওঁ ভাল ফৰৱাৰ্ড ইউনিভাৰ্চিটি খেলে ইণ্টাৰ ষ্টেট খেলে তাৰপিছতে তেওঁতো গোটেই কথাবিলাক মই জানো মই তাৰপৰা গুচি গৈছোঁ নহয় তাৰ পৰাই গৈছোঁ পঞ্জাৱ কি কয় পাটিয়ালাৰ পৰা যোৱাৰ পৰা তেওঁতো গোটেই কেছটো চাই আছে তাত খেলা চালে খেলাৰ পৰা ঘূৰি অহাৰ পিছত দিল্লীত এয়াৰপৰ্টত কেনেকৈ সম্বৰ্ধনা জনালে আৰু ফেডাৰেশ্যনে কেনেকৈ সম্বৰ্ধনা জনালে দিল্লী তাৰপিছত মই গ'লোঁ হায়দৰাবাদত যে সম্বৰ্ধনা জনাইছে সি আচৰিত হৈছে আৰু ইমান 18 কিলোমিটাৰ ৰাস্তা দুইফালে ফৌজি গম পাইছেনে ষ্টেচনটো মোৰ হেডকোৱাৰ্টাৰ দুইফালে ফৌজি 11 কিলোমিটাৰ মোক ফুল দলিয়াওঁতে গোটেই ফুল ইমানলৈকে গাড়ী হৈ গৈছিলে সেইখন সেইবিলাকো চালে সি চব চাই আছে তাৰপিছততো মইতো অসমলৈ আহিলোঁ অসমলৈ অহাৰ পিছতো একো খা খবৰ নাই যিমান মানুহৰ চিনাকি হয় কণ্টেক্ট কৰিব পাৰে চবকে ক'লে ইয়াত কোনো ভোগেশ্বৰ বৰুৱা নাই নামেই নাই এনেকুৱা এজনৰ নাম নাই এনেকুৱা আমি কথা শুনা নাই আমি কেনেকৈ ক'ম এতিয়া তাৰপিছত তেওঁ বহুত চিন্তা কৰি পেলাই কি কৰিলে আমাৰ শিৱসাগৰ কলেজৰ প্ৰিন্সিপাললৈ টেলিফোন কৰিলে টেলিফোন কৰি প্ৰিন্সিপাল আমাৰ পৰাগ ছাৰক ক'লে যে মই পাঞ্জাৱ পাটিয়ালাৰ পৰা কৈছোঁ কৰ্ণেল ঘন গগৈ মই ইয়াতে কাম এটা কৰি আছোঁ কিন্তু আপোনালোকে নিশ্চয় পেপাৰে পত্ৰই পাইছে বি এছ বৰুৱা নামৰ এজন ল'ৰা এছিয়ান গ'ল্ড মেডেলিষ্ট ৰেকৰ্ড হোল্ডাৰ তেওঁ কিন্তু অসমত জনা নাই অসমীয়া বুলি এতিয়া বৰ্তমান ঘৰত আছে আপোনালোকে কথাটো অনুসন্ধান কৰক আৰু অসমীয়া ৰাইজক জনাওক তেওঁ সেইমতে ৰিকুৱেষ্ট কৰিলে তাৰপিছত কি হ'ল তেওঁ ক'লে আৰু যিটো ল'ৰাৰ কথা কৈছোঁ আপোনাৰ নিশ্চয় কলেজৰ গাতে লাগি আছে এনেকৈ বুলি ক'লে কলেজৰ গাতে লাগি আছে এনেকুৱা ল'ৰা আছে কোন ল'ৰা এইটো তাৰপিছত ক'লে বোলে নহয় আপুনি বিচাৰোঁতে দিগদাৰ নহ'ব কাৰণ সেই অঞ্চলত ল'ৰা এটাই ফৌজত আছে আপুনি ওলাই গ'লে ফটকৈ ক'ব তেওঁ এতিয়া ছুটীত আছে তেওঁ চিধা আহিলে চাৰিআলি যি এইখন দোকানখন যিখন সন্দিকৈ দোকান সেইখন বহুত আগত কলেজ বহা আগৰ পৰা আছে সেইখনতে সুধিলেহে সন্দিকৈ ইয়াত ফৌজত কাৰ ঘৰৰ ল'ৰা আছে সেই তেওঁ ক'লে বোলে আমাৰ ভিনীৰ ল'ৰাটো আছে ঘৰ কোনটো তেওঁ দেখুৱাই দিলে আহিলে আৰু তেতিয়া মোৰ ঘৰত নগ'ল ৰাজপালা নাই ভেদ নাই
জংঘলডাল খুলি সোমাইছোঁ আৰু প্ৰণাম কৰিছোঁ তেওঁ। মোলৈ এনেকৈ চাই পিনি কৈছে, তুমি ভোগেশ্বৰ নি বাৰু? মই বোলো হয় ছাৰ। আহাচোন আহা এইখিনি আহা। তেওঁক আৰু গোটেই ডিটেইলছটো মই কৈ দিলোঁ, মেডেল চাইডেল চব দেখুৱাই দিলোঁ। পঢ়াক চাই বৰ মানে স্পৰ্টছত বৰ হেৰিটো মানে তেওঁ ক'লে বোলে তুমি আজি নাট্য মন্দিৰলৈ যাব লাগে। নাট্য মন্দিৰলৈ যাবা ইমান সময়ত। ইয়াৰ পৰা গৈয়ে 3বাৰ এনাউন্স কৰাইছে শিৱসাগৰ টাউনখন, গোটেই টাউনখন। গধূলি সময়ত গৈছোঁ আৰু একদম মানুহ ঠাচা। মইতো সিমানতে কথাও ক'ব নোৱাৰোঁ বা এখন চাখন দিয়া মেলা কাম নাই, কিন্তু 1 ঘণ্টা সময় লেকচাৰ দিবলগীয়া হ'ল। এই যে ডিটেইলছবিলাক, ক'ত খেলিলে, কি কৰিলে, কি নাই কৰে, এনেকৈ 1 ঘণ্টা সময় লাগিলে। মেডেল চেডেল চব চালে মেলিলে। তেতিয়া লগে লগে তেওঁ এই ৰাধা গোবিন্দ বৰুৱা যে তেওঁলৈ খবৰটো দিলে। ৰাধা গোবিন্দ বৰুৱাই মোক মাতিলে আৰু ভালেই। তেওঁ মতাৰ পিছত আকৌ ঘূৰি আহি পেলাই মই আকৌ শ্বিলঙলৈ যাব লাগিব। আমাৰ কাউঞ্চিলখন শ্বিলঙত আছিলে, শ্বিলঙলৈ গ'লোঁ। তাৰপিছত মই দেখিলোঁ এইখন সম্বৰ্ধনা খোৱা কথাবোৰ বৰ ভাল নহয়, ভাল নাই লাগিব মোৰ। আন মানুহ নিচিনাকৈ সম্বৰ্ধনা খাই পূৰা হেৰি আন ল'ৰা ছোৱালীৰ নিচিনাকৈ। মই কিন্তু এইটো পচন্দ নকৰোঁ বৰকৈ। মই ছুটী আধাতে মই ইয়াৰ পৰা গুচি গ'লোঁ। মই সম্বৰ্ধনা খাই ফুৰা মানুহ নহয়, মই সুবিধা পাওঁ সেই নিচিনা হ'ল। গুচি যোৱাৰ পিছত মই আন খেলত ব্যস্ত হৈ গ'লোঁ। বহুত নেশ্যনেল খেলিলোঁ, প্ৰায় 100ৰ ওপৰত নেশ্যনেল গেমেই খেলিছোঁ। তেতিয়া নেশ্যনেল গেম ইণ্টাৰ ষ্টেট হয়, ইণ্টাৰ জোন হয়, অ'পেন ইণ্ডিয়া হয়, 3খন গেম হয়। 3খন গেমৰ যদি বছৰি 3টা মেডেল হৈ থাকে, কিমান মেডেল? বহুত ইমান কমৰ মেডেল ইয়াত আছিল। তেখেতৰ জন্মৰ কথাটো ক'লে, যিহেতু অকণমান আপোনালোকে যদি গুগলত চায় তেনেহ'লে অকণমান বেলেগকৈ পাব, আৰু তেওঁৰ নামৰ ক্ষেত্ৰতো সেইখিনি সাল সলনি হৈ আছিলে, তেওঁৰ মুখেৰে গম পালে। আৰু তেখেতৰ বৰ্তমান বাসগৃহ হৈছে শিৱসাগৰ জিলাৰ সুন্দৰপুৰত, শিৱসাগৰ টাউনৰ পৰা প্ৰায় 5-6 কিলোমিটাৰ নিলগত। আৰু তেখেতে যেতিয়া মানে খেল জগতলৈ তেওঁ ভৰি দিছিলে, অসমত সেই সময়ত খেলৰ দিশত কোনো উন্নতি নাছিলে। আৰু তেওঁ কেনেদৰে খেললৈ আগবাঢ়িলে, তেওঁ শৈশৱ কেনেকুৱা আছিলে, আৰু যেতিয়া মই জনাত আপুনি দ্বিতীয় বিশ্বযুদ্ধ আৰু স্বাধীনতা দিৱসৰ 2টা দেখিছে, গতিকে কিছু অভিজ্ঞতা তেওঁ পাইছে। যিহেতু সেই সম্পৰ্কে মই সুধি লওঁ। আৰু তেখেত যিহেতু কৈছে তেখেতে সেনাবাহিনীত এজন সেনা আছিলে, কেনেদৰে তেওঁ সেই সময়ত যিহেতু ইমান এটা অসমত এইবিলাক নাছিলে, ইমান উন্নতি নাছিলে, গতিকে তেওঁ কেনেদৰে আগবাঢ়িলে সেনাবাহিনীলৈ যাবলৈ, কেনেদৰে তেওঁ উৎসাহ পালে, কেনেদৰে খেলিবলৈ উৎসাহ পালে, সকলোখিনি তেওঁৰ মুখৰ পৰা আমি জনোৱা হওক। আপুনি এতিয়া কওক, আপুনি দ্বিতীয় বিশ্বযুদ্ধ বা স্বাধীনতা দিৱসৰ কিবা আপোনাৰ অভিজ্ঞতা আছে নেকি? দ্বিতীয় বিশ্বযুদ্ধটো মোৰ চকুৰ আগতে আছে, আৰু কাৰণ আমি খুব ভাল ধৰণে জানো। এই গতিকে কেম্পটো আমাৰ ঘৰৰ পৰা অকণমান আগতে সেইখিনিতে, আৰু সেইবিলাক কেম্পত মোৰ নিজৰ মাজু ককাইদেউ আছিলে আৰু গাঁৱত বৰদেউতা ল'ৰা এজন আছিলে। সিহঁতক কেলৈ ৰাখিছিলে মই সেইটো কৈ লওঁ। আমেৰিকান ফৌজ যেতিয়া আহিলে, অহাৰ পিছত তেহেঁতক অসমীয়া মানুহ কেলৈ লাগে, এই কাণমাৰি যে যায় ৰাস্তা সুধিবলৈ, ধৰ ইয়াৰ পৰা আমগুৰিলৈ গ'ল, আমগুৰি গৈ নামটি হৈ এনেকৈ কিনি যাব। এই ৰাস্তাবোৰ আমেৰিকান ফৌজে সুধিব নোৱাৰে, বৰ দিগদাৰ। সেইকাৰণে অসমীয়া মানুহ লগত লাগে। মানে ফৌজি গোটেই লাইফটো একেবাৰে কেঁচুৱাকালৰ পৰা দেখিলোঁ নহয় আমাৰ ইয়াত। তেতিয়া আকৌ জয়সাগৰটো ভিতৰত, পুখুৰীটোৰ ভিতৰত পানী নাই নহয়। এই আমেৰিকানবিলাকে পাৰ কাটি গোটেই পানী উলিয়াই মাছ ধৰি ডেইলি মাছ নিয়ে। ৰাতি মাছ ধৰে। ৰাতিপুৱা সৰু ট্ৰাক এখনত এইপিনে চকিডিঙালৈ যায়, আৰু এখন ট্ৰাক যোৰহাটলৈ যায়। মাছ ইয়াৰ পৰা গৈ থাকে। আন লাগে মাজৰ যিডাল কি কয় নাটমাৰিডালো ভাঙি পেলালে তেহেঁতে। নাটমাৰিডাল ভাঙিলে, কিন্তু ঘৰৰ কিনাৰতে নহয় জানো। নাটমাৰিডাল ভাঙিলে এই গতিকে, সিহঁতি ভাবিলে নাটমাৰিডালতে জাল পেলাই সিফালে টানে, নাটমাৰিডালতে জাল পেলাই এইফালে টানে। সিহঁতি ভাবিলে একেবাৰে চুচি লৈ যাওঁ, নাটমাৰিডাল ভাঙি পেলালে। পূবা পশ্চিমকৈ এতিয়াও পৰি আছে নাটমাৰি। নহয় মই বহুত তললৈকে চাইছোঁ নাটমাৰিলে। তো মাছৰ সেইটো এদাই হোৱাৰ পিছত কেম্পটো ভাগিলে নহয়। আমাৰ কেম্প, মোৰ ঘৰৰ ওচৰত 2টা কেম্প। এটা প্ৰথমে আহিছিলে নিগ্ৰোবিলাক ঘোঁৰা লৈ ঘোঁৰা ইয়াত থাকিলে 2 মাহমান, এই দেৱীঘৰৰ ওচৰত কেম্প পাতি। তাৰপিছত সদায় ৰাতিপুৱা ওলাই যায় আৰু খটাক মানে ঘোঁৰাও ইমান ওখ ঘোঁৰা মই জীৱনত আৰু ইমান দেশ ফুৰিলোঁ মই নাই দেখা।
আনালৈকে ৰাছিয়াটো ঘোঁৰা ট্ৰেইনিং দিয়া চাই আহিলোঁ, সিমান ওখ ঘোঁৰা নাপালোঁ। নেদেখিলোঁ মই ইমানেই ওখ ঘোঁৰা। আৰ্মিৰ লগত মানে একেবাৰে কেঁচুৱাকালৰ পৰাই ধৰা হেৰিটো থাকিলে আৰু ঘৰৰ নিচেই কিনাৰতে কেম্প ইত্যাদি। ছেকেণ্ড ৱৰ্ল্ড ৱাৰ ভগাৰ পিছত তেতিয়া ভাৰতবৰ্ষত মানে হোমগাৰ্ড ট্ৰেইনিং চেণ্টাৰ আৰম্ভ হ'ল। হোমগাৰ্ড জন্ম দিব লাগে আৰু আমাৰ ইয়াতো হ'ল। আমাৰ ইয়াত এই পুখুৰীটোত পানী নাই, মই কৈছোঁ নহয় আগতে। পুখুৰীটোৰ ভিতৰতে কেম্প পাতিলে আৰু গোটেইখিনি মানুহ ইয়াত কেম্পত থাকিব নোৱাৰে। ডাইনিং হলটো ইয়াত আৰু দীঘল এটা টেণ্টৰ লগাই থৈছে। 3 লাইন বিচনা আছে, বাকীখিনি ক'ৰবাত টাউনত থাকে, গাড়ীত আহে। ট্ৰেইনিং চেণ্টাৰটো নিচেই ঘৰ কিনাৰতে হ'ল। এইবিলাক প্ৰায় চবেই শিকিলোঁ মই। তেহেঁতৰ ট্ৰেইনিঙে মোক মানে আৰ্মি ট্ৰেইনিং দিয়া নিচিনা হ'ল। হোমগাৰ্ড ট্ৰেইনিং চেণ্টাৰ তাত ফুটবল এই পুখুৰীটোৰ ভিতৰত এইফালে প্ৰথমে 2খন ভলীবল গ্ৰাউণ্ড, তাৰপিছত এখন ফুটবল গ্ৰাউণ্ড। ফুটবল গ্ৰাউণ্ডত আৰু তেহেঁতি ফুটবল খেলে, আমিও খেলোঁ। আৰু সেই আৰ্মি কেম্প আছে নহয় বেলেগ, তাৰ পৰাও আহে খেলিবলৈ। মোক খেলা দেখি পেলাই কয়, সেই ইমান ভালকৈ খেল, ইমান আচ্ছা খেলতে हो, ফৌজ में जाना। মই কোনো ফৌজত বৰ সুবিধা পাবি যিহেতু কয়। मैं बोलो हाँ जाऊँगा दिल्ली जाएगा तो बोलो मैं हम अभी बता देंगे जल्दी जल्दी जा सकता है। और नहीं अभी नहीं बाद में। মোক সেই নিচিনা মানে লোভো দি থাকে। ফৌজবিলাকৰ গোটেই নীতি গীতিবিলাক চব প্ৰায় মই ইয়াতে শিকি গ'লোঁ। এনেওতো যাম লাগি আছিলে, চবে লোভো দেখুৱাই আছিলে, ফৌজত যা। তো 60 চনত ওলাই গুচি গ'লোঁ। যোৰহাটত ভৰ্তি হৈ তাৰপৰা পঠিয়াই দিলে অন্ধ্ৰপ্ৰদেশ ছেকেণ্ডৰাবাদ। এতিয়া নিচিনা নহয়। কিহত গৈছিলে তেতিয়া? ট্ৰেইনত গৈছিলোঁ। চোৱা, ইয়াৰ পৰা আমি গৈছোঁ, মোৰ লগত আৰু 2টা বেলেগ ষ্টেটৰ, আমি 2টা অসমৰ, 4টা মানুহ হৈছিলে। এই 2টা এটা আহি থাকোঁতে প্লাটুনটোত ভালমান লাগে নহয়, 30টামান লাগে নহয়। এই বুঢ়া হ'বলৈ প্ৰায় 1 মাহতকৈ বেছি হ'ল। 1 মাহত কি কৰিম এতিয়া? ফুটবল গ্ৰাউণ্ডখন ওচৰতে, মোৰ আৰু মনটো চোৱা, ফুটবল গ্ৰাউণ্ডখন ওচৰতে মই সদায় ফুটবল খেলাৰ ওচৰলৈ যাওঁ। এনেকুৱা কিক কেইটামান মাৰোঁ নহয় খালী ভৰিয়ে, সিহঁতৰ চকুত পৰি গ'ল অলপ যিটো ইনচাৰ্জ। লাহে লাহে টিমটো পূৰা হ'ল আৰু প্লাটুনটো পূৰা হ'ল, কিন্তু মই টিমত সোমাই গ'লোঁ। ফুটবল টিম প্ৰিয়। EME চেণ্টাৰ টিমটো খুব ভাল টিম। দুজন গ'ল্ড কাপ খেলিবৰ কাৰণে তৈয়াৰী কৰিছে। মই সেইটো টিমত মেইন টিমত সোমাই গ'লোঁ। নাতো মোৰ বেছিক ট্ৰেইনিং না টেট ট্ৰেইনিং একো কৰা নাই। আৰু চবে আচৰিত হয়, মই একো নকৰাকৈ ইমান ধুনীয়াকৈ কেনেকৈ চেলুট দিওঁ, কেনেকৈ ৰাইট টাৰ্ণ লেফ্ট টাৰ্ণ টেক চল ইত্যাদি কওঁ, কেনেকৈ কওঁ। মইতো একো ট্ৰেইনিং কৰা নাই। সিহঁতি খুব আচৰিত মানে এই কথাবিলাক। তাৰপিছত মই সুধিলে কওঁ যে এইবিলাকক দেখি হৈছে। কোনোবা এটা ভাল ধৰণৰ চেলুট কৰিলে মানে কেৱল মই নিজে প্ৰেক্টিছ কৰোঁ, তাক দেখি এনেকৈ ক'লোঁ। মই কোৱা নাই যে এই হোমগাৰ্ড ট্ৰেইনিং চেণ্টাৰত মই শিকি। সিহঁতি খুব আচৰিত মানে। তাৰপাছত টেট ট্ৰেইনিংটো মই এনেও নকৰোঁ, কাৰণ মই আছিলোঁ ড্ৰাইভাৰ ইয়াত যোৱাৰ আগতে, গাড়ী চলাওঁ। এইফালে ভাড়া মাৰিবলৈ গৈহে ফৌজত ভৰ্তি হ'লগৈ যোৰহাট। ভাড়া মাৰিবলৈ গৈ তাত জইন নহয়, সেই ডাঙৰ কথা এটা। আগৰ সেই পেৰাডাইজ হোটেলখনৰ সন্মুখত ফিল্ড এখন আছে, কিবা স্কুল এখন আছে, মই পাহৰিলোঁ নামটো। সেইখনৰ স্কুলৰ ফিল্ডত ট্ৰাইল লৈছোঁ ফৌজত। আৰু ৰিক্ৰুটিং অফিচটোৰ লগতে আছে নহয়, পেৰাডাইজখনৰ হোটেলৰ লগতে ৰিক্ৰুটিং অফিচ। মোৰ ভাগ্যখনে মানে টানি নিছে একচুৱেলি যিখন চলে। বৰষুণ দিছে যে তাৰপিছত এই গাড়ী তাতে থৈ তেহেঁতৰ ট্ৰেইনিংবিলাক চালোঁ। দৌৰাইছে, জাম্প কৰাইছে, কিবা কিবি কৰাইছে। তাৰপিছত কাপোৰ চাপোৰ খুলি বডিবোৰ চাইছে। মই তেতিয়া হাফ পেণ্ট পিন্ধা মানে ফুল পেণ্ট নাই পিন্ধা, আৰু হাফ পেণ্টেই। ইয়াৰ পৰা গুৱাহাটী গ'লেও শ্বিলং গ'লেও গাড়ীত লৈ হাফ পেণ্টেই যাওঁ। তাৰপিছত সি মোলৈ খুব চাই আছে, কেপ্টেইন এটা, হলদাৰ এটা, লাষ্ট নাইট এটা, 3টা AMC মানুহ, মেডিকেল ডিপাৰ্টমেণ্টৰ মানুহ।
সিহঁতি টাইল লৈ আছে। এই কেপ্টেইনটোৱে মোৰ ফালে খুব চাই আছে। কেতিয়াবা চাই থাকে, মই বৰকৈ মন নকৰোঁ। সি চাই থকা দেখি পিনি ইফালে মই এই জাম্প মৰা কিবা কিবি মৰাবোৰ চাই থাকোঁ। তাৰপিছত এবেলি কেইটা বজাত চকুৱে পৰিলে মোক মাতিলে নাই। কি কৰে সুধিছে মোক। মই বোলো মই গাড়ী চলাওঁ। कोर्ट में भर्ती होगा? मैं बोलूँ होऊंगा, लेकिन अभी नहीं। क्यों? मैं गाड़ी लेके आया शिवसागर से, कैसे है? कल आओगे? मनते भाभी चला वो हाय भाल होगा, ठीक है कल आ जाऊँगा। लेकिन एक बात है, मेरा साथ फुटबॉल खेलने वाला एक लड़का और है, लेके आऊँ? हाँ लेके आओ, स्पोर्ट्समैन हमको चाहिए। मुँह डराए लो लड़ा था गाँव। তাক ক'লোহি আৰু তাকে ব'ল আৰু যাওঁগৈ। দুইটা ফুটবল খেলি সি মেট্ৰিক পাছ, মই মেট্ৰিক পাছ নহয়। আপুনি কিমানলৈকে পঢ়িছিলে? আনুষ্ঠানিক শিক্ষা কিমানলৈকে গ্ৰহণ কৰিছিলে? এই সেইটো ক'বলৈ বেয়া লাগে। তাৰপিছত আৰু সি মাতিলে পিছদিনাখন গ'লোঁ আৰু ফৌজিলে দুইটা গৈ পালোঁগৈ। তাক চেকআপ বডি খুলি পেলাই চালে, মোক একো নাচালে। তাৰপৰা কাগজ পত্ৰ দিলে। তাৰপিছত কম্বল দুখন দিছে দুইটাকে, ৰাস্তাত লৈ যাবলৈ। মই বোলো কম্বল চম্বল মই নিনো, মোৰ মানুহে যাম। আমি মানুহে গ'লোঁ। দুইটা গৈ 7 দিনৰ মূৰত পাইছোঁ। এনেকুৱা ৰাস্তা হ'ল তেতিয়া দিনত। ফৌজত আৰু সেই নিচিনাকৈ ভৰ্তি হ'লোঁ। চোৱা, মই ফৌজলৈ যাম বুলি যোৱা নাছিলোঁ, কিন্তু গ'লোঁ আৰু মানে মনৰ হেৰিটো আছিলে, সেইকাৰণে গুচি গ'লোঁ। দেখা যাওক কি হয়। কিন্তু ফৌজত যোৱাৰ পিছত এটা কথা, খেলা ধূলাত খুব সুবিধা পালোঁ। আপুনি অসমত এনেকৈ থকা হ'লে হয়তো খেলাত সুবিধা নাপালেহেঁতেন নেকি? নাপালোঁ, সঁচাকৈ নাপালোঁ। ইয়াত এনেই স্কুল টুৰ্ণামেণ্ট 2খনমান খেলিছিলোঁ ফুটবল। যোৰহাটত এখন খেলিলোঁ, ডিব্ৰুগড়ত এখন খেলিলোঁ, ইয়াত এখন খেলিলোঁ, ইমানেই খেলা। তাৰপৰা খেলাই নাই। আপুনি প্ৰথমতে কৈছে আপুনি ফুটবল খেলিছিলে প্ৰথম ফুটবল টীমত, তাৰপিছত আপুনি দৌৰ খেলটোলৈ কেনেকৈ আগবাঢ়িলে? মই কি হ'ল, ফুটবল টীমটো তৈয়াৰী কৰিছে দুৰণ গ'ল্ড কাপৰ কাৰণে। দুৰণ গ'ল্ড কাপৰ কাৰণে তৈয়াৰী কৰিছে, আমি তৈয়াৰী কৰি আছোঁ। লাষ্টত আমাক পঠিয়াই দিলে দিল্লী প্ৰথম কৰিছোঁ আৰু একো হেৰি নাই। নেক্সট 2-3 দিনৰ পিছত ফুটবল কম্পিটিশ্যন হ'ব দুৰণ গ'ল্ড পাৰ্ক, অল্ড দিল্লীতে হ'ব। অল্ড দিল্লী অল্ড গেটৰ ওচৰত যিটো ষ্টেডিয়াম, তাত হ'ব। 3-4 দিনমানৰ পিছতে চাইনা বৰ্ড ডিক্লেয়াৰ হৈ গ'ল। ডিক্লেয়াৰ হ'লে আৰু উপায় নাই আৰু। আমাৰ বেৰেকলৈ লৈ আহিলোঁ, বেড হোল্ডাৰ বান আৰু ষ্টেচন গ'ল। ষ্টেচন গুচি গ'লোঁ। গৈ ছেকেণ্ডবাৰত পালোঁগৈ। পাই তাত সিদ্ধান্ত ল'লোঁ যে মই টিমৰ গেম নেখেলোঁ, ইণ্ডিভিজুৱেল গেম যেই খেলোঁ। মই চুইমিঙতো খুব ভাল, এনেই এথলেটিকতো ভাল। তাত সেই ডিপাৰ্টমেণ্টত খেলি থাকে নহয়। তাৰপৰা জেভলিং এইবিলাকতো ভাল, তাতকৈ বহুত ভাল। সেইবোৰ খেলোঁ। তাৰপিছতে BK জাৰ্মানৰ নামৰ ল'ৰা এটা আছে, শিলিগুৰি ওচৰ বেংগলৰ। সি ক'লে বোলে এটা তই যদি ইণ্ডিভিজুৱেল খেল খেলোঁ তেতিয়াহ'লে তই এথলেটিকতে নাম, কাৰণ তই যিবোৰ ৰানিং চানিং দেখিছোঁ খুব ভাল, আৰু তই একেটা বছৰতে ছাৰ্ভিচেছ কালাৰ ল'ব পাৰিবি। আমাৰ ছাৰ্ভিচেছ কালাৰ পোৱা মানে নেশ্যনেল কালাৰ পোৱা আৰু ছাৰ্ভিচেছ টিমটো বৰ ষ্ট্ৰং নহয় তেতিয়া। একো টিমেই ব'ব নোৱাৰে, ৰেলৱে হওক পুলিচ হওক, কোনো টিমে আমাক ব'ব নোৱাৰে। তো ছাৰ্ভিচেছ কালাৰ পাবি। তাৰপিছত তাৰ লগতে প্ৰেক্টিছ কৰিবলৈ আৰম্ভ কৰিলোঁ। ইউনিটৰ খেল খেলিলোঁ, চবিৰা খেল খেলিলোঁ। চবিৰা খেল খেলাৰ পিছত কামাণ্ড গেম খেলিলোঁ। কামাণ্ড গেমটো পুনেত হৈছে FCC স্কুলত। কামাণ্ড গেমৰ পিছতে কি কয় ছাৰ্ভিচেছ খেলিবলৈ যাব লাগিব। কেম্প তাতে আছে। তাৰপৰা আমি নতুন দিল্লী গ'লোঁ। নতুন দিল্লীত গৈ ছাৰ্ভিচেছ কেম্পটো কি কয় কম্পিটিশ্যন তাত হ'ল। তাত আকৌ কিবা এটা কথাত মই থাৰ্ড হ'লোঁ 400 মিটাৰ। 400 মিটাৰ থাৰ্ড হ'লেও 4টা লাগে নহয় ৰিলে, সেইকাৰণে মই তাত চিলেকশ্যন হৈ গ'লোঁ। অল ইণ্ডিয়া অ'পেন মিটত আমি ৰিলে গ'ল্ড মেডেল পালোঁ। প্ৰথম সেইটোৱে আৰু মেডেল চুই পাইছোঁ আৰু এথলেটিকত, ৰিলে নেশ্যনেল গেমছত, নেশ্যনেল ষ্টেডিয়ামত। তাৰপিছৰ পৰা আৰু লাহে আগলৈ আহি গ'লোঁ, ক্ৰমান্বয়ে আহি গ'লোঁ। 400তে থাকিলোঁ কিছু বছৰ। তাৰপিছত আৰু লাহে মোৰ আমাৰ ইলিয়াছ বাবুৱে মোক পালে
ইলিয়াছ বাবুৰ কোচিং দিবলৈ ধৰিলে। ইলিয়াছ বাবুৰে ট্ৰেইনিঙতে ডিষ্টেঞ্চটো বঢ়াই মোক ট্ৰেইনিং দিয়ে নহয়। তেওঁ মানে কি মনটো আছে 800 মিটাৰ কৰাবলৈ, তেওঁ সেইটো অভাৰ ডিষ্টেঞ্চ প্ৰেক্টিছ কৰায়। সঁচাকৈ সেই নিচিনাই হ'ল আৰু। তাৰপিছত তেওঁৰ জোৰতে মই লাহেকৈ আকৌ 800লৈ বাগৰিবলগীয়া হ'ল। মই আকৌ মানে কোনোবা ষ্টেট হৈ খেলিব লাগে। অ'পেন ইণ্ডিয়াটো আমি ছাৰ্ভিচেছ হৈ খেলোঁ, বাকী গেম চব কোনোবা ষ্টেট হৈ খেলিব লাগে, যিকোনো ষ্টেটে যেই মাতে মই তালৈকে যাওঁ। অৱশ্যে বেছিভাগ মই অন্ধ্ৰপ্ৰদেশ হৈ খেলিলোঁ। অন্ধ্ৰপ্ৰদেশত বহুত মেডেল দিলোঁ, চব ইণ্টাৰ ষ্টেট গেমছ আৰু। মানে আপুনি অন্ধ্ৰপ্ৰদেশত যিহেতু সেনাবাহিনী হিচাপে আছিলে কাৰণে অন্ধ্ৰপ্ৰদেশৰ হৈ খেলি আছিলে, মানে অসমৰ হৈ খেলা নাছিলে আপুনি তেতিয়া? অসমে ক'ত খেলে, টীম নাছিলেই তেতিয়া মানে অসম নালাগে গোটেই মানে হয় নাথাকে। হয় হয়। মই এনেই বাহিৰত খেলিবলগীয়া হয় নেকি? মইতো বিচাৰোঁৱেই অসম হৈ খেলোঁ, নৰ্থ ইষ্ট হৈ খেলোঁ, চবেই মাতে তালৈ গুচি যাওঁ, তেওঁ উপায়তো নাই। কোনো নাছিলে ইয়াততো তেতিয়া দিনত খেল নহয় অসমত। গোটেই নৰ্থ ইষ্টৰ টীমৰ ভিতৰত উৰিষ্যা আৰু বেংগলৰ দুটা ল'ৰাই খেলে, উৰিষ্যাৰ ছোৱালীজনী খেলে। নৰ্থ ইষ্ট পৰে যে, নৰ্থ ইষ্টৰ কথা কৈছোঁ মই। নাই, কোনো নাই। মই সেইকাৰণে আন ষ্টেট হৈ খেলোঁ। তাৰপিছত জয়পুৰত আছিলোঁ। জয়পুৰত থাকোঁতে কি হ'ল, ইণ্টাৰ ষ্টেট নেশ্যনেল গেম বেংগলোৰ ষ্টেডিয়ামটো আকৌ ভাৰতৰ দ্বিতীয় ষ্টেডিয়াম। এইটো প্ৰথমটো হ'ল দিল্লী নেশ্যনেল ষ্টেডিয়াম, সেইটো আকৌ দ্বিতীয় ষ্টেডিয়াম। তাৰপিছতে ষ্টেডিয়াম বনাবলৈ ধৰিছে। তাত গৈ পাৰ্টিচিপেটিং কৰিলোঁ। ভগৱানে কৰাত নিউ ৰেকৰ্ড হৈ গ'ল 800 মিটাৰ। এতিয়া ইমানতম ৰাষ্ট্ৰীয় গেমছ 800 মিটাৰ নিউ ৰেকৰ্ড B.S. বৰুৱা ৰাজস্থান। বুজিছে নাই? মোৰ নামটো ৰাজস্থানলৈ কেনেকৈ গ'লগৈ। আপুনি যেতিয়া ৰাষ্ট্ৰীয় পৰ্যায়ত হওক বা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত হওক আপোনাৰ বিভিন্ন অভিজ্ঞতা আছে, আৰু আমাৰ সকলোৰে অসমত এজন ব্যক্তিক চিনি পায় ৰাষ্ট্ৰীয় পৰ্যায়ৰ, মিলখা সিং, যিহেতু তেওঁৰ নামত এখন ছবি নিৰ্মাণ হৈছে। গতিকে তেখেতসকলৰ লগত খেলা কিছু অভিজ্ঞতা বা আপোনাৰ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত খেলা কিছু অভিজ্ঞতা ক'ব নেকি? আছে। মিলখা সিঙৰ লগত প্ৰথম দিল্লীতে মই খেলিছোঁ। সেইদিনাখনেই মিলখা সিঙক মাখন সিঙে মাৰিছে, বিট কৰিছে। আমি দিল্লীতে আছিলোঁ কেম্প কৰি। ট্ৰাইলত মিলখাক মাৰিছে মাখনে। তাৰপিছত আমি তাৰপিছত মিছা কথা নকওঁ, এইবোৰ খেলাৰ ক্ষেত্ৰত আৰু কি মিছা কথা ক'ব। হাৰ জিতটো আছেই। খালি এটা কথা হ'ল কি, 1964 অলিম্পিকত টিম যাব মানে গোটেই টিমটো নাযায়, ৰিলে টিম এটা যাব, বাকী কোৱালিফাইড নহয়। তো মই পাটিয়ালা গ'লোঁ ৰিলে টিমটোত যোগদান দিবলৈ। ইহঁতি অলপমান বদমাচি কৰিলে কেনেকৈ, মই যদি সোমাওঁ মিলখা মাখনৰ বাহিৰে বাকী দুটাৰ এটা কাট খাই যাব, আৰু তাহাঁতি কাট খাব বিচৰা নাই, এনেকুৱা নহয় এটাকেইটা আগৰ পৰা। তো বুদ্ধি কৰিলে কি যে আমি মিলখাক ক'লে তই অকল ট্ৰায়েলহে দৌৰিম বুলি কবি, ফাইনেল নদৌৰোঁ এনেকৈ বুলি। মিলখাই তেতিয়া মেইন আৰু মিলখাক ক'বলৈ ক'লে মিলখাই কৈ দিলে। কিন্তু এতিয়া হিট চাবলৈ হ'লেওতো চবে একেলগে দৌৰিব লাগিব। নাম দি দিলে চব 9টা মানুহৰ নাম দি দিলে। মোলৈ জেগা নাই। মোক দেখি তেহেঁতৰ মানে হেৰি হৈ গ'ল যে এইটো গণ্ডগোল হ'বই। যি কি নহওক, তাক জাৰ্মানী কোচ এজন আছিলে, তেওঁ গৈ ৰাজা বলেন্দ্ৰ সিঙৰ ঘৰ পালেগৈ। তেতিয়া তেওঁ অল ইণ্ডিয়া অলিম্পিক ফেডাৰেশ্যনৰ চেয়াৰমেন মহাৰাজা বলেন্দ্ৰ সিং। তেওঁক গৈ ক'লেগৈ তেওঁ কৈ দিলে এটা কথা, NIS-ত যিমান ছিনিয়ৰ কোচ আছে মই গোটাই লৈ তেহেঁতক ভাল ধৰণে টীম বনাবলৈ কৈ থৈ আহিছোঁ, গতিকে মই হস্তক্ষেপ নকৰোঁ। সি কৈ দিলেহে মতে। এতিয়া এই কথাটো গম পালে, এই পঞ্জাবৰ ফালে টানিব। সেই অলিম্পিকৰ পিছত 1 মাহৰ পিছত মিলখা সিঙে এখন খেল কৰাব চণ্ডীগড়ৰ সেই তাতে মানে ষ্টেডিয়াম হ'ব, এতিয়া ফিল্ড বনাইছে তাতে ষ্টেডিয়াম। সেইখন ষ্টেডিয়ামতে এইখন ফিল্ডতে মানে আমাৰ নেশ্যনেল গেম এখন পাতিব অলিম্পিকৰ পিছত, এমাহৰ পিছত। সেইখনলৈ ভালকৈ তৈয়াৰী কৰি গুচি গ'লোঁ। তেতিয়া এই অলিম্পিকত দৌৰাকেইটা মিলখাৰ বাহিৰে বাকী মাখন সিং, অমিত পাল,
আজমীৰ সিং, এই তিনিটাইতো কম্পিটিশ্যন কৰিছে, আন ষ্টেটৰ ল'ৰাও কৰিছে। একদম মানে ডিষ্টেঞ্চ দি পেলাই মই মাৰিলোঁ, 10 মিটাৰ 12 মিটাৰ ইমান ডিষ্টেঞ্চ দি তেহেঁতৰ এটাকেইটাকে মাৰিলোঁ অলিম্পিকলৈ যোৱাকেইটা। তেতিয়া কি হ'ল, পেপাৰে ইমান ক্ৰিটিচাইজ কৰিলে মহাৰাজা বলেন্দ্ৰ সিঙক যে তই পঞ্জাৱী মানুহ অকল পঞ্জাৱৰ ফালেহে কথা কবি আৰু কাম কৰিবি, বাকীবোৰক কাম নকৰিবি, তই কি ট্ৰাই ল'লি, ভোগেশ্বৰ বৰুৱা ক'ত থাকি গ'ল, সেইটো বহুত ক্ৰিটিচাইজ, বিশেষকৈ চাউথৰ পেপাৰবিলাকে বহুত ক্ৰিটিচাইজ কৰিলে, মানে ওলাব নোৱাৰা হৈ গ'ল মানুহটো, য'তে মতে ওলাব নোৱাৰা হৈ গ'ল। তাৰপিছত 1965 আকৌ সেই বেংগলোৰত খেলখনত দুয়ো যাওক, মহাৰাজা মহাৰাণী দুয়ো গৈছে। মই লগ পাবলৈ যাম বুলি ভাবিছিলোঁ, তেনেকুৱা এটা মোৰ কম্পিটিশ্যন আহি গ'ল, কম্পিটিশ্যন কৰিলোঁ, সেই যে ৰেকৰ্ড হ'ল বেংগলোৰত, সেইটো ৰেকৰ্ড হ'ল। খেলখন এদায় হোৱাৰ পিছত আৰু মহাৰাণীক ৰিজাল্ট কৰিছে প্ৰাইজ দিবলৈ, তাৰপিছতে মহাৰাজাই গম পাই গ'ল কথাটো, কিনো কথা এটা, আমি ভিক্টৰী ষ্টেণ্ডত উঠিছোঁ, মহাৰাজা একদম ইমান খৰকৈ আহিছে, ষ্টেডিয়ামৰ ভিতৰত নহয়, গ্ৰাউণ্ডৰ ভিতৰত ভিক্টৰী ষ্টেণ্ড, তালৈ আহি ক'লে, আঁতৰৰ পৰাই মোক কৈছে, বৰুৱা কবিতা, এতিয়া মই তোমাৰ লগত আছোঁ, আগৰ কথাবোৰ পাহৰি যোৱা হা, এনেকৈ কৈছে, আগৰ কথাবোৰ পাহৰি যোৱা, মই এতিয়া সদায় মই তোমাৰ লগত আছোঁ আৰু তুমি চিন্তা কৰিব নালাগে, কবিতা সেই বুলি ক'লে আৰু হাতখন মেলালে গ'ল আৰু এটাকেইটাকে ফালে গুচি গ'ল। তাৰপিছত মহাৰাণী আহি আমাক মানে প্ৰাইজ দিছে। সেই ক্ৰিটিচাইজ যে কৰিলে বহুত, সেই কথাটো গম পাই গ'ল, বৰ দুখ পালে মানুহটোৱে, কিন্তু ভালো হ'ল এফালৰ পৰা। নহ'লে চাগে আপুনি থাকি গ'লহেঁতেন তেনেকৈ। আৰু আপোনাৰ যিটো 1966 চনত এছিয়ান গেমছ, তাৰ কিছু অভিজ্ঞতা ক'ব নেকি? 1966 মই তাতে পাটিয়ালাতে ট্ৰেইনিং কৰি আছোঁ। এটা মানুহৰ নাম সদায় লয়, মৰিমতো, যিটো কম্পিটিশ্যন কৰিব জাপানৰ ল'ৰা, তাৰ ৰেকৰ্ড আছিলে, আৰু সি অলিম্পিকত 4th হোৱা ল'ৰা, ভাল কম্পিটিশ্যন দি 4th হৈছে। সেইকাৰণে চবৰে ডাউট আছিলে মই পজিশ্যন পাম নে নেপাম। চবেই মোক আইডিয়া দিবলৈ ধৰিলে, তই মৰিমতো ভালকৈ চম্ভালিব লাগিব, মৰিমতোক তই ফ'ল' কৰিবি, লিড নল'বি, এনে তেনে মোক কিছুমান আইডিয়া দিবলৈ ধৰিলে। আইডিয়াবোৰনো কিমান শুনি থাকিম আৰু, আমনি লাগিলে। তাৰপিছত মনলৈ আহিলে, এই চাগে কম্পিটিশ্যন হ'বলৈ দেচোন, দেখা যাওক, তাৰ 2টা ভৰি আছে, মোৰ 2টা ভৰি আছে, তাৰ 2খন হাত আছে, মোৰ 2খন হাত, দেখা যাব ফিল্ডত, যি হ'ব হ'ব, ভালটোতো জানোৱেই ভালেই। তাৰপিছত আৰু সেইখিনি সময়ত মনে যিটো কৰিব মই সেইটোকে কৰিম, এইটো মনলৈ আহি গ'ল মোৰ। তাৰপিছত আৰু কম্পিটিশ্যন আৰম্ভ হ'ল, মই আৰম্ভণিৰ পৰাই লিড ল'লোঁ। প্ৰথম ৰাউণ্ডটোত তাৰপৰা চিঞৰি কৈছে, মানে তাৰ ফিল্ডৰ হেৰিয়ে 49.4 প্ৰথম ৰাউণ্ডটো, 400টো প্ৰথম 49.4 পইণ্ট। আকৌ মোক 100 মিটাৰ যোৱাৰ পিছত আকৌ সিপাৰেও কৈছে প্ৰথম ৰাউণ্ডটো 49.4, মোকে টাইম দিয়া নাই, চবকে দিছে। তাৰপিছত সেইমতে কম্পিটিশ্যন একদম টপ হ'ল। যেতিয়া 700 মিটাৰ ক্ৰছ হ'ল, তেতিয়া চব গাত গা লাগি গ'ল আৰু লাষ্টলৈকে, কিন্তু গাত গা লাগি আহিছে আৰু মাজৰ পৰা বেছি হ'ল। এইফালে বাৰ্মা সেইটো, এইফালে মৰিমতো, দুয়োটাৰ মাজতে মই একদম গাত গা লাগি আহি আছোঁ। লাষ্টত মানে ষ্টেডিয়ামত কোনো ক'ব নোৱাৰা হ'ল, কোন ফাৰ্ষ্ট আহিলে, কোন ছেকেণ্ড আহিলে। আন লাগে তাত ৰাহি থকাকেইটাও অকণমান অসুবিধা হ'ল, মানে দূৰত্ব বেছি নাছিলে, মানে ক'বলৈ অসুবিধা হৈ গৈছিলে। তাৰপিছত তেতিয়া ৰিজাল্ট অহা নাই, বহুত দেৰি হ'ল। ফটো ফিনিছটো ওপৰৰ পৰা আহিলেহে হ'ব। 5-6 মিনিট আমাৰ ধকৰ পকৰ লাগি আছে, কোন ফাৰ্ষ্ট কোন ছেকেণ্ড। সেই বাৰ্মাৰ ল'ৰাটোৱে কৈছে, মই আশা কৰিছোঁ আপুনিয়ে ফাৰ্ষ্ট হ'ব লাগে। সি মোলৈ কৈছে দেই কথাটো। 6-7 মিনিটমান লাগি গ'ল ৰিজাল্টটো আহোঁতে। ৰিজাল্ট আহি এইখিনি পাই সিফালে এনাউন্স কৰে। ফটোখন দেখিছোঁ, মৰিমতো এই হাতখন, সোঁ হাতখন মোক এনেকৈ ক্ৰছ কৰি গৈছে, ইমান আঁতৰত আছে। তাৰপৰা ইটোতো গাত লাগি আছে, ই কিন্তু মোৰ বডিটোহে আগ, ইয়াৰ হাতখন আগ, সোঁ হাতখন।
সেইকাৰণে পেপাৰ পত্ৰই খুব ওলাইছিলে যে এনেকুৱা কম্পিটিশ্যন 100 মিটাৰটো আজি কেইবছৰমান হোৱা নাই বুলি কৈছিলে ফিনিচিংটো সেইটো হ'ল সেইমতে আৰু এই ৰিজাল্ট পোৱাৰ পিছতহে শান্তি আহিছে। আপুনিতো ক'লে অসমত একো সুবিধা নাপালে আৰু তাৰপাছত যেতিয়া গম পালে যেতিয়া আপুনি যেতিয়া আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত সোণৰ পদক আনিলে অসমত যেতিয়া গম পালে তেতিয়া মোৰ বোধেৰে সেই সময়ত বিমলা প্ৰসাদ চলিহা মুখ্যমন্ত্ৰী আছিলে আৰু তেতিয়া কোনোবা আপোনাক সঁহাৰি জনাইছিলেনে তেতিয়া অসমত কেনেকুৱা আপোনাৰ প্ৰতিক্ৰিয়া চৰকাৰ ৰ'বা সেই খেলখনৰ পিছত আমি ৰাছিয়া টুৰ এটা পাইছিলোঁ ইণ্ডিয়ান টিমৰ বেছি নহয় 4টা নে 5টাই ৰাছিয়া টুৰটো যাবলৈ কিন্তু মই মোৰ ডিপাৰ্টমেণ্টৰ ফালৰ পৰা 30,000 টকা দিব লাগে ৰেলৱে ছাৰ্ভিচেছ পুলিচ এনেকুৱাবিলাকে বাকীখিনি টকা তাহাঁতি বেৰ কৰিব ইণ্ডিয়ান ফেডাৰেশ্যনে বাকী 30,000কৈ টকা আমাৰ পকেট পৰিছে এতিয়া মোক 30,000 টকা দিবলৈ মানুহ নাই মোৰ নাই তেনেকুৱাতে সেই কি কৈছিলে আমাৰ মুখ্যমন্ত্ৰী 3 নম্বৰজন মুখ্যমন্ত্ৰী আছিলে বিমলা প্ৰসাদ চলিহা ৰ'বা তেওঁ য'ত তালে আছাম হাউচ দিল্লী আছাম হাউচত যোৱাটো খবৰ মোক এজন মানুহে দিলে তাৰে ব'লাচোন বাৰু তোমাৰ মুখ্যমন্ত্ৰী আহিছে কিজানি পইচাটো দিয়েই তুমি যাব পাৰিবা তাৰপিছত আৰু গ'লোঁ তেওঁৰ লগতে গ'লোঁ তেওঁ তাৰে মানুহ আৰু চব জানে তেওঁ গৈ সোমাই মই ক'লোঁ তাৰপিছত তেওঁ সুধিছে কি কথা কি বতৰা মই বোলো মই তেনেকৈ খেলত আছোঁ ৰাছিয়া যাব লাগে তোৰ তাত কিন্তু আধা পইচা মই নিজে দিব লাগে মোৰ হাতত পইচা নাই অঁ তুমি ৰাধা গোবিন্দ বৰুৱালৈ টেলিফোন কৰা মই টেলিফোন সেই যুগত টেলিফোনেই নাই আৰু তহঁতি টেলিফোন কৰিব পাৰিবি তই কৰ বা সি হ'লেও কওক সেইটো নকৰিলে মুখ্যমন্ত্ৰীয়ে চিধি মোক কৈছে উপায় ৰাধা গোবিন্দ বৰুৱালৈ টেলিফোন কৰ ৰাধা গোবিন্দ বৰুৱা মই নামো শুনা নাই চিনিও নাপাওঁ আকৌ তাৰপিছত আপুনি যাব পাৰিলেনে খেলিবৰ কাৰণে সেই মানুহজনে কেনেকৈ এৰেঞ্জ কৰিলে ক'ব নোৱাৰোঁ দিল্লী মোক বৰ ভাল পায় বুঢ়াই গ্ৰাউণ্ডটো পালে চাহ নোখোৱাকৈ নপঠায় এনে মোৰ প্ৰেক্টিছো চাবলৈ যায় কম্পিটিশ্যন চাবলৈ যায় কোন আছিলে বুলি ক'লে সেইজন মেহতা নামৰ দিল্লীৰ মানুহ বৰ মৰম কৰে মানে চাহ নোখোৱাকৈ কেতিয়াবা এৰি নিদিয়ে বয়সস্থ মানুহ বৰ ভাল পায় আৰু মোক প্ৰেক্টিছ চাবলৈও যাব কম্পিটিশ্যন চাবলৈও যাব তেওঁ যায়েই দিল্লীত যদি কেনেবাকৈ কেম্প লাগে সেইটো আৰু নিচা এটা হৈ গ'ল তেওঁ সেইমতে ৰাছিয়াটোতো গৈ আহিলোগৈ তেওঁ কেনেকৈ এৰেঞ্জ কৰিলে ক'ব নোৱাৰি মেটাই তেওঁ সহায় কৰিলে তেওঁৱে কৰিলে নে কি কৰিলে মোক নক'লে আৰু কেনেকৈ ক'ব এতিয়া কেনেকৈ গ'লোঁ মই নিজে ক'ব নোৱাৰোঁ কিন্তু মোৰ নামটো আহিলে আৰু মইতো প্ৰথমে চিলেকশ্যন হ'লোঁ কিট দিলে কিটো জমা কৰিবলগীয়া হ'ল মই যাব নোৱাৰোঁ তাত কিট জমা কৰাৰ পিছতে আকৌ যেনিবা কিটটো ঘূৰি আহিলে মই যাম আৰু অসম চৰকাৰৰ পৰা আপুনি একো সহায় পোৱা নাছিলে তেতিয়া আপুনি কেন্দ্ৰীয় চৰকাৰৰ পৰা একো সহায় পোৱা নাছিলে নেকি নাই সেইবিলাকত কোনে সহায় কৰিব কাৰণ মই যিটো ডিপাৰ্টমেণ্টত আছোঁ সেইটো ডিপাৰ্টমেণ্টে দিব লাগে যে ৰেলৱে ৰেলৱে মানুহ ৰেলৱে দিব ছাৰ্ভিচেছৰ মানুহ ছাৰ্ভিচেছে দিব পুলিচৰ মানুহ হ'লে পুলিচে দিব অল ইণ্ডিয়া পুলিচৰ মানুহ হ'লে মানে কি সেইটো আছিলে আৰু তেনেকৈ কিবা এটা নীতি কৰি লৈছিলে আমিতো গম নাপাওঁ বাকীখিনি চেণ্ট্ৰেলে খৰচ কৰিব আপুনি 1966 চনত পদক লাভ কৰাৰ পিছত অৰ্জুন বঁটা কেতিয়া লাভ কৰিছিলে অৰ্জুন বঁটাটো শুনি পালোঁ মই যেতিয়া ঘৰলৈ আহোঁ পৰাগ ছাৰ লগ পোৱাৰ পিছত মই ঘৰত আছোঁ নে কি এসপ্তাহমানৰ পিছত পৰাগ ছাৰ এদিন খুব কোবত আহিছে কাকৈ একদম গাড়ীখন ৰাখিছে ৰাখি ঐ যা তুমি অৰ্জুন আলা গম পোৱা নে মই বোলো মই কেনেকৈ পাম মই ক'ব নোৱাৰোঁ ছাৰ ৰাতি 9:30 বজাত নিউজত মই তেতিয়াই আহিম বুলি ভাবিছিলোঁ বোলে ছাৰৰ কথাবিলাক বৰ বেলেগ আকৌ ছাৰে কৈছে মই 9:30 বজাত নিউজত শুনিছোঁ তুমিও অৰ্জুনৰ তোমাৰ নাম আছে গতিকে মই তেতিয়াই আহিবলৈ মন গৈছিলে অকলশৰীয়া গতিকে নাহিলোঁ বোলে ৰাতি সেইটো খবৰ সেইমতে পালোঁ তাৰপিছত তাৰ ওপৰ পৰ্যায়লৈ আপুনি যাবলৈ চেষ্টা কৰিছিল নাই অলিম্পিকলৈকে হওক খেলত মই যাবলৈ চেষ্টা কৰিছিলোঁ মই পাটিয়ালত আছিলোঁ 1 মাহ কেম্প নাই মোৰ
এইবোৰ বৰ বেয়া লাগে, ক'বলৈকে বেয়া লাগে মানুহৰ। ইমান মানুহবিলাকে মগজত ভৰাই দিলে ন অলিম্পিক। এই যে সম্বৰ্ধনা জনোৱা কিবাকিবি, আমি নেক্সট অলিম্পিক মেডেল বিচাৰিছোঁ আপোনাৰ পৰা, এনেকৈ কয়তো। এইটো সোমাই দিলে সোমাই দিয়াৰ পিছতে ইয়াৰ পৰা ছুটি গুচি গ'লোঁ ছেকেণ্ড বাৰত। কেইদিনমান থকাৰ পিছত মই চিঅ' ওচৰলৈ গ'লোঁ। চিঅ'ক ক'লোঁ যে ইয়াততো প্ৰেক্টিছ কৰা জেগা নাই, মই কি কৰোঁ ছাৰ? তই জানো, তইতো আমাৰ কোনো কামৰ নহয়, তোৰ নিজৰ কামৰ, তই নিজে যি কৰ কৰি থাক, আমি তোক ক'বলগীয়া নাই। মই মানে একদম ফ্ৰী তাত। তাৰপিছতে ক'লৈ যাবলৈ মন আছে কৈ দে, যা তালৈকে যা। তো মই ভাবিলোঁ পাটিয়ালা যোৱাই ভাল হ'ব, কিছুদিনৰ পিছত কেম্প চলিব যে অলিম্পিকৰ, তালৈকে যাম। গৈ পালোঁগৈ আৰু গৈ পাই থকা জেগাডোখৰ মই নিজে বিচাৰি ল'লোঁ ভালকৈ, গাঁওখনলৈ বেছি দূৰ নোহোৱাকৈ। খোৱাটো নিজে কৰিলোঁ, ৰুটি চুটি খাওঁ আৰু কেতিয়াবা ভাত খাবলৈ মন গ'লে গেটৰ বাহিৰলৈ যাওঁ। সেই তেতিয়াই এনেকৈ ৰুটি বনাবলৈ শিকিলোঁ, অকলে থাকিলোঁ। এক মাহৰ পিছত কেম্প চলিছে। ইমানেই প্ৰেক্টিছ কৰিলোঁ নহয়, অভাৰ প্ৰেক্টিছ। মানে মই সেই গ্ৰাউণ্ডৰ পৰা, ইয়াৰ পৰা তিনিআলি মানে গ্ৰাউণ্ডখন, মই আন্ধাৰ মুন্ধাৰ দেখি যাওঁগৈ। মানে মুখলৈ নাচালোঁ আৰু প্ৰেক্টিছ, মানে দেহালৈ নাচালোঁ আৰু। তাৰপিছত কেম্প চলিলে, আণ্ডাৰ ডিষ্টেঞ্চ অভাৰ ডিষ্টেঞ্চ টাইম ল'লে কৈছে, ৱাহ তোৰ বহুত বেয়া হ'ল, কথাটো কি হ'ল? এনেকৈতো তই কোৱালিফাইড হ'ব নোৱাৰিবি ক'লে। বোলো মই ক'ব নোৱাৰোঁ, মই প্ৰেক্টিছ কৰিছোঁ। তাৰপিছত কি কৰিলে, তেতিয়া আকৌ স্পৰ্টছ মেডিচিন এনেই ওলাইছেহে, কিন্তু ইয়াত ৰিজাল্টটো নাপায়। তেওঁবিলাকে গোটেই মোৰ শৰীৰৰ এইবোৰ টেষ্ট কৰি ব্লাড লৈ পেলানি জাৰ্মানী পঠালে। জাৰ্মানীত 4 দিনমানতে জাৰ্মানীৰ পৰা ৰিজাল্ট আহি গ'ল। মোক সেইদিনা খুব দুখ লাগিছিলে, মানে মোৰ অভাৰ প্ৰেক্টিছ হ'ল। তাৰপৰা ডায়েট নাই, 0। দুৰ্বল হ'লোঁ, খোৱা লোৱাৰো বেয়া হ'ল, প্ৰেক্টিছ বেছি হ'ল, অভাৰ প্ৰেক্টিছ হ'ল। ৰিজাল্টটো আহি যায় নহয়, চব কৈ দিয়ে। বৰ দুখ লাগিলে, কি কৰিম। ট্ৰাইল নিদিলোঁ আৰু কি কৰিম তই, ট্ৰাইলো নিদিলোঁ। ট্ৰাইললৈকে থাকিলোঁহে, খালি এনেই থাকিলোঁ। তাৰপিছত আপুনি ঘূৰি আহিলে যেতিয়া অসমলৈ অৱসৰ গ্ৰহণ কৰি মেলি, তাৰপিছত আহি তেতিয়ালৈকেতো অসমৰ ক্ৰীড়া জগতখনত একোৱেই নাছিলে, আপুনি কেনেকুৱা ধৰণৰ সাল সলনি কৰিলে? ঘৰ দুৱাৰ এৰি দিলোঁ আৰু চব জেগাতে কেম্প লগাবলৈ ধৰিলোঁ। অসমৰ বিভিন্ন এই তিনিচুকীয়া ফালে বাকী নাই মই কেম্প লগাবলৈ। এইফালে ধৰা নাজিৰা, নামটি, কি কয় মানে ক'তো বাকী নাই, যোৰহাট ইত্যাদি চবতে কেম্প কৰিলোঁ। মই ঘৰৰ পৰা ওলাই দিলোঁ একেবাৰে। উইচিত কাম কৰা কেইবাটাও ল'ৰা মইতো ঘৰতে ৰাখিছিলোঁ, মীনা, বুটিমাই, প্ৰচন্ন, এইবিলাকক ঘৰতে ৰাখিছিলোঁ। এতিয়া খোৱা বোৱা থাক, প্ৰেক্টিছ কৰ। টিমটো বনোৱাৰ দায়িত্ব মোক দিলে। মই এটা টিম বনোৱা নাই নে, এথলেটিকৰটো কৰিছোঁৱেই, হকী টিমটো কৰিলোঁ, ফুটবলো কৰিলোঁ। মই আহি জইন কৰিয়ে হকী খেলিলোঁ, ইণ্টাৰ মানে ক্ৰিকেটাৰ ONGC খেল খেলিলোঁ ডেৰাডুনত, 13 গ'ল খাই আহিলোঁ। মোৰ বৰ দুখ লাগিলে যে আমাৰ মেজৰ আছিলে এজন, বৰ ভাল দেই মানুহজন। মই বোলো এটা কথা, আপুনি টিম বনাব নেকি কওক, নহ'লে মই ফিল্ডলৈ নবনাম। ঠিক আছে, তেতিয়া মোক যেতিয়া দায়িত্ব দিলে নহয়, এথলেটিকৰ ল'ৰা, ফুটবলৰ ল'ৰা, হকীৰ ল'ৰা, এইবোৰ গোটেইবোৰ বেডমিণ্টনৰ চব ল'ৰা মই নিজেই বাছি আনি পেলাই, যিটো টিমে 13 গ'ল খাইছিলে তাত, সেইটো টিম চেম্পিয়ন হ'ল নেক্সট ডে। ফুটবলত আমি চেম্পিয়ন, এথলেটিকত আমি চেম্পিয়ন নৰ্থ ইষ্ট। আৰু কিহত আছে, বেডমিণ্টনত আমি টিত আছে, কেৰেমত আমি চেম্পিয়ন, আনন্দ লাগে। বাৰু এতিয়া আপুনি ভাবেনে যে অসমৰ ক্ষেত্ৰত ক্ৰীড়া জগতখন যিমানটো উন্নতি হ'ব লাগিছিলে তেনেদৰে হোৱা নাই? কোনখিনিত মানে কেনাটো লাগি আছে, কেনেকুৱা ধৰণৰ সেই দিশত? মই কথাটো কৈ দিওঁ, আমাৰ এই সোণোৱাল চাহাব যেতিয়া চেণ্ট্ৰেল মিনিষ্টাৰ আছিলে, মই কেইবাখন কমিটিৰ মেম্বাৰ, মই মিটিঙলৈ গৈ থাকোঁ, কেতিয়া মাইকত 2-3খন মিটিং এটেণ্ড কৰিব লাগে। তেতিয়াৰ পৰা মই লাগিলোঁ
ক্ৰীড়া যিটো পলিচি, ক্ৰীড়া নীতি, সেইটো শুদ্ধ কৰক। মই লাগি থাকিলোঁ। তাৰপিছত তেওঁ তাৰপৰা চেণ্ট্ৰেলৰ পৰা আহি পেলাই ইয়াত মুখ্যমন্ত্ৰী হ'ল। তেতিয়াও ক'লোঁ নাই, একো নহ'লে। বহুতখিনি কথাই জানিব থাকিলে, এটা ভিডিঅ'ত সকলোখিনি জনোৱাটো সম্ভৱো নহয় আচলতে। গতিকে আশা কৰোঁ যিসকল ভাল ভাল ইউটিউবাৰ আছে, যিসকলৰ ভিডিঅ' সকলো ৰাইজে চায়, মই সেইসকলক যদি মোৰ এই ভিডিঅ'টো কেনেবাকৈ পায়গৈ তেওঁলোকৰ ওচৰত, মই এটাই অনুৰোধ জনাম যে তেওঁলোক আহক, এওঁৰ বিষয়ে জানক, আপোনালোকে অসমৰ ৰাইজক জনাওক। কাৰণ এওঁৰ কথা অসমৰ ৰাইজে ইমান ভালদৰে নাজানে। মই বহুত মানুহ পাইছোঁ শিৱসাগৰত থাকিও আপোনাৰ বিষয়ে নাজানে ভালদৰে, আপোনাৰ শিৱসাগৰতে ঘৰ যে ভালদৰে নাজানে। গতিকে সেইটো জনাটো ভাবোঁ প্ৰয়োজন। কাৰণ তেওঁ অসমৰ ক্ৰীড়া জগতলৈ তেওঁৰ আশা ৰেঙনি আনিলে পোনপ্ৰথমবাৰৰ বাবে। তেতিয়ালৈকে অসমৰ কোনো ল'ৰা ছোৱালীয়ে খেলিবলৈ যাবই পৰা নাছিলে। প্ৰতিভা বহুতৰে আছিলে যদিও একো সা সুবিধা নাছিলে। তেখেতে তেনেকৈ গৈ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত সোণৰ পদক আনিলে। গতিকে সেইটো এটা সাধাৰণ কথা নহয়। গতিকে তেখেতৰ বিষয়ে জানক। আৰু এটা বিশেষকৈ বেয়া লাগে, তেখেতৰ বিষয়ে ক'ৰবাত বিচাৰিলেও ভালদৰে পোৱা নাযায়। আৰু যিসমূহ তথ্য আছে, বিশেষকৈ জন্ম চন হওক ভুলকৈ আছে, তেখেতৰ নামসমূহ কেতিয়াবা ক'ৰবাত বেলেগকৈ পোৱা যায়। গতিকে এইখিনিৰ কাৰণে তেখেতৰ বিষয়ে জনাটো, অসমবাসী ৰাইজে জনাটো প্ৰয়োজন হৈ পৰিছে। যদি আপোনালোকৰ কথা পাতি ভাল লাগিলে, আপোনাৰ স্বাস্থ্যৰ দীৰ্ঘায়ু কামনা কৰিলোঁ। আপুনি সুস্থকৈ থাকক সদায় এনেদৰে। আৰু আজিলৈ ইমানতে সামৰি মাৰিছোঁ। আশীৰ্বাদ কৰিব সকলো লোকসকলে যাতে ভগৱানে সহায় কৰে, কামনা কৰিছোঁ দেই। হয়, ধন্যবাদ।